বিজেপি চৰকাৰ হোৱাৰ পিছত এটা সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট কৰি য'ত দাড়ি টুপি লুংগি দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাত জ্বলে, দাড়ি টুপি লুংগি ওলা মানুহ দেখিলেই, বিশেষকৈ মুছলমান মানুহ দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টোপনি ভাঙি যায়। কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ যে আচল ৰূপ, মুখ্যমন্ত্ৰীৰ যে একপকীয়া ভূমিকা, সঁচা অৰ্থত আমি কোনো পৰ্যায় অসমৰ জনগণে আমি ভবা নাছিলোঁ যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি মুছলমানৰ মৌলিক অধিকাৰ আজি খৰ্ব হ'ব ধৰিছে। পুনৰ অসমত অমানৱীয়ভাৱে অগণতান্ত্ৰিকভাৱে আজি উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে। গতিকে আপোনালোকে জানে যে যেতিয়া অসম চৰকাৰ বা বিজেপি চৰকাৰ বিভিন্ন ক্ষেত্ৰত ব্যৰ্থ হয়, তেতিয়া কিন্তু বিশেষকৈ আমাৰ মুছলমানৰ ওপৰত কিবা না কিবা এটা তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে, কিবা না কিবা আমাৰ সংখ্যালঘু মুছলমানৰ ওপৰত জাপি দিয়ে। গতিকে এই যে আজি যে উচ্ছেদ, গৰমৰ মাজত আজি মৃত্যু হ'ব লগা মানুহখিনি হ'ল, এইটো মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। অন্ন বস্ত্ৰ বাসস্থান আজি সংবিধানে দিয়া আমাক মৌলিক অধিকাৰ, মুখ্যমন্ত্ৰীয়ে দিয়া মৌলিক অধিকাৰ নহয়, এইটো আমাৰ সংবিধানে দিয়া মৌলিক অধিকাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসনৰ বিৰুদ্ধে এই চৰকাৰৰ এনেকুৱা একপকীয়া শাসনৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে আমি অহা মাহত অৰ্থাৎ জুলাই মাহৰ শেষত কিন্তু হাজাৰ হাজাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিৰপেক্ষ নহয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কয় যে মই ধৰ্ম নিৰপেক্ষ নহয়, তেনেহ'লে ৰাজ্যত বাকী বিজেপিৰ নেতাসকলে যে কি ক'ব, বা বিজেপি চৰকাৰৰ নেতৃত্বত যে বিশেষ এটা সংখ্যালঘু সমাজ আজি বিভিন্ন মৌলিক অধিকাৰৰ পৰা খৰ্ব হ'ব ধৰিছে, এই কথাটো অসমৰ সংখ্যালঘু মুছলমানে কেতিয়াও বিজেপি চৰকাৰক ক্ষমা নকৰে। আৰু ইতিহাসত লিখা থাকিব, গছৰ পাতাই পাতাই লিখা থাকিব, এই চৰকাৰৰ ইতিহাস বা মুছলমানৰ বিৰুদ্ধে বা আমাৰ সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে এই চৰকাৰে যে একপকীয়া কাম কৰি আছে, এই কথাটো নিশ্চিত। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আশা কৰিছোঁ, আমি কোনো পৰ্যায় ভবা নাছিলোঁ যে বিজেপি চৰকাৰ হোৱাৰ পিছত এটা সম্প্ৰদায়ৰ ওপৰত টাৰ্গেট কৰি য'ত দাড়ি টুপি লুংগি দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গাত জ্বলে, দাড়ি টুপি লুংগি ওলা মানুহ দেখিলেই, বিশেষকৈ মুছলমান মানুহ দেখিলেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ টোপনি ভাঙি যায়। কিন্তু এনেকুৱা মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ যে আচল ৰূপ, মুখ্যমন্ত্ৰীৰ যে একপকীয়া ভূমিকা, সঁচা অৰ্থত আমি কোনো পৰ্যায় অসমৰ জনগণে আমি ভবা নাছিলোঁ যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি মুছলমানৰ মৌলিক অধিকাৰ আজি খৰ্ব হ'ব ধৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ এই দমন নীতি, হিটলাৰী শাসন আৰু স্বৈৰাচাৰী শাসন, একনায়ত্ববাদ শাসন পতন হোৱাৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ ৰাইজ ইতিমধ্যে সজাগ হৈছে, সংখ্যালঘু সমাজ সচেতন হৈছে। আৰু নিশ্চয় 2026 চনত এই যিটো মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসন, ৰাইজে এইটো পতন হ'ব। আৰু যেনেকৈ ৰাইজে বিজেপি চৰকাৰ আনিছিল, এনেকৈ ৰাইজে কিন্তু ভোটাৰৰ জৰিয়তে গণতান্ত্ৰিকভাৱে এই চৰকাৰ ন্যায় কৰাৰ কাৰণে কিন্তু 2026 চনত মানুহে কুণ্ঠাবোধ নকৰে। গতিকে এই যে আজি যে উচ্ছেদ, গৰমৰ মাজত আজি মৃত্যু হ'ব লগা মানুহখিনি হ'ল, এইটো মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। অন্ন বস্ত্ৰ বাসস্থান আজি সংবিধানে দিয়া আমাক মৌলিক অধিকাৰ, মুখ্যমন্ত্ৰীয়ে দিয়া মৌলিক অধিকাৰ নহয়, এইটো আমাৰ সংবিধানে দিয়া মৌলিক অধিকাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিছে। গতিকে মুখ্যমন্ত্ৰীৰ হিটলাৰী শাসনৰ বিৰুদ্ধে এই চৰকাৰৰ এনেকুৱা একপকীয়া শাসনৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে আমি অহা মাহত অৰ্থাৎ জুলাই মাহৰ শেষত কিন্তু হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লৈ আমি কিন্তু দিল্লী ৰাজপথ কঁপাম আৰু এনেকৈ আন্দোলন কাৰ্যসূচী ল'ম যাতে এই বিষয়টো অসমত যে সংখ্যালঘু মুছলমান নিৰাপত্তা নহয়, সংখ্যালঘু মুছলমানৰ ওপৰত মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰিছে, এই সমগ্ৰ বিষয়টো নিৰ্যাতনৰ বলি হোৱা বিষয়টো কিন্তু আমি আন্তঃৰাষ্ট্ৰীয়লৈকে লৈ যাম। আমি ৰাষ্ট্ৰীয়ভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি ৰাষ্ট্ৰীয় বিভিন্ন ৰাজ্যত বিভিন্ন ৰাজনৈতিক নেতাসকলৰ আমি কাণত কিন্তু আমি এই কথাখিনি আমি দৃষ্টিগোচৰ কৰিম। আমি অহা জুলাই মাহৰ লাষ্টত কিন্তু আমি গণতান্ত্ৰিকভাৱে বিভিন্ন দল সংগঠন, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ এনেকুৱা এটা ডাঙৰ কাৰ্যসূচী আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি কাৰ্যসূচীৰ জৰিয়তে অসমৰ যে নিৰ্যাতন হোৱা মুছলমানৰ বিষয়ে সমগ্ৰ বিশ্বৰ মানুহে গম পায়। প্ৰতিবাদকাৰী লৈ আমি কিন্তু দিল্লী ৰাজপথ কঁপাম আৰু এনেকৈ আন্দোলন কাৰ্যসূচী ল'ম যাতে এই বিষয়টো অসমত যে সংখ্যালঘু মুছলমান নিৰাপত্তা নহয়, সংখ্যালঘু মুছলমানৰ ওপৰত মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰিছে, এই সমগ্ৰ বিষয়টো নিৰ্যাতনৰ বলি হোৱা বিষয়টো কিন্তু আমি আন্তঃৰাষ্ট্ৰীয়লৈকে লৈ যাম। আমি ৰাষ্ট্ৰীয়ভাৱে আমি গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে আমি ৰাষ্ট্ৰীয় বিভিন্ন ৰাজ্যত বিভিন্ন ৰাজনৈতিক নেতাসকলৰ আমি কাণত কিন্তু আমি এই কথাখিনি আমি দৃষ্টিগোচৰ কৰিম। আমি অহা জুলাই মাহৰ লাষ্টত কিন্তু আমি গণতান্ত্ৰিকভাৱে বিভিন্ন দল সংগঠন, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ এনেকুৱা এটা ডাঙৰ কাৰ্যসূচী আমি
সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি কাৰ্যসূচীৰ জৰিয়তে অসমৰ যে নিৰ্যাতন হোৱা মুছলমানৰ বিষয়ে সমগ্ৰ বিশ্বৰ মানুহে গম পায়, এনেকুৱা এটা কাৰ্যসূচী আমি ল'বলৈ ইতিমধ্যে মনস্থ কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰ আহ্বান জনাইছোঁ, আপুনি ৰাজ ধৰ্ম পালন কৰক। আপুনি বিশেষ এটা জাতিৰ মুখ্যমন্ত্ৰী নহয়, আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী হয়। আপোনাক লৈ আমি দুখিত, আপোনাক লৈ আমি লজ্জাবোধ, আপোনাৰ বিষয়ে পৰিচয় দিয়াত আমি লজ্জাবোধ। গতিকে আমি মুছলমান হৈছোঁ কাৰণেই আপুনি বৰষুণৰ মাজত, আপুনি ৰ'দৰ মাজত, গৰমৰ মাজত আমাক যিকোনো সময়ত যিকোনো পৰিৱেশত যদি আপুনি উচ্ছেদ কৰি আমাক মৃত্যু হোৱাৰ ৰাস্তাত লৈ যা, এইটো কিন্তু অসমৰ সংখ্যালঘু মুছলমানে মানি নলয়। কাৰণ মৌলিক অধিকাৰ আমাৰো আছে, আমি জীয়াই থকাৰ অধিকাৰ আমাৰো আছে, আমি মুছলমান হ'ব পাৰোঁ। আৰু সেই বুলি অসমত জীয়াই থকাৰ অধিকাৰ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাঢ়ি লৈ যাব, ইয়াত কোনো পৰ্যায়ে অসমৰ জনসাধাৰণে কিন্তু মানি নলয়। মুখ্যমন্ত্ৰী কোৱাৰ মতেই যে সমগ্ৰ অসমত এনেকুৱাই হ'ব, আৰু এই কথাটো অসমৰ জনগণে কিন্তু মানি নলয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অনতি পলমে মুছলমানৰ ওপৰত অত্যাচাৰ, নিৰ্যাতন আৰু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া, মৌলিক অধিকাৰ খৰ্ব কৰাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া অনতি পলমে বন্ধ কৰক। অন্যথাই কিন্তু 2026 চনত আপুনি বিভিন্ন জাতি জনগোষ্ঠীৰ পৰাই আপুনি এইটো প্ৰত্যুত্তৰ পাব। ইতিমধ্যে সমগ্ৰ জাতি, সমগ্ৰ জনগোষ্ঠী কিন্তু আপোনাৰ বিৰুদ্ধে, আপোনাৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে কিন্তু ওলাই আহিছে, এই কথাটো নিশ্চিত।